তেজপুৰৰ মহিলাৰ পাকিস্তান লিংক বিদেশী ধনৰ লেনদেনৰ গোচৰত গ্ৰেপ্তাৰ মহিলাগৰাকী ধৃত মহিলাগৰাকী তেজপুৰৰ জ্যোতিকা কলিতা পাকিস্তানৰ নাগৰিকে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে এতিয়া পাকিস্তান লিংকৰ কথাটো সন্মুখলৈ আহিছে তেজপুৰৰ এটা পৰিয়ালৰ বেংক একাউণ্টত লাখে লাখে বিদেশৰ পৰা বৃহৎ পৰিমাণৰ ধন সোমোৱাক লৈ তৎপৰ হৈছিল তেজপুৰ আৰক্ষী এই সন্দৰ্ভত 5 ডিচেম্বৰত সবিস্তাৰে বাতৰি সম্প্ৰচাৰ হৈছিল নিউজ 18ত দুবাইৰ পৰা টকা সোমাইছিল তেজপুৰৰ এটা পৰিয়ালৰ সদস্যৰ বেংক একাউণ্টত বেংকৰ পৰা লাভ কৰা অভিযোগৰ ভিত্তিত তেজপুৰ আৰক্ষীয়ে বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰম্ভ কৰিছিল তদন্তত আৰক্ষীয়ে লাভ কৰে বহু বিস্ফোৰক তথ্য তেজপুৰ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি চলোৱা তদন্তৰ অন্তত তেজপুৰৰ বৰঝাৰ গাঁৱৰ একেটা পৰিয়ালৰ জ্যোতিকা কলিতা জিতু কলিতা চিমু দাস আৰু অভিজিত দাসক গ্ৰেপ্তাৰ কৰিছিল জ্যোতিকা কলিতাক তদন্তৰ খাতিৰত আৰক্ষীৰ জিম্মাত ৰাখি বাকী কেইজনক 5 ডিচেম্বৰত তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল জ্যোতিকা কলিতাক চলোৱা জেৰাৰ অন্তত আৰক্ষীয়ে পাকিস্তান লিংক থকাটো এক প্ৰকাৰ নিশ্চিত হয় বৃহস্পতিবাৰে জ্যোতিকা কলিতাক তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে তেজপুৰ কাৰাগাৰলৈ নিক্ষেপ কৰে উল্লেখযোগ্য যে ইউএইত থকা পাকিস্তানী নাগৰিকৰ সৈতে চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল ধৃত জ্যোতিকা বিবাহৰ দিন ধৰি জ্যোতিকাই ডুবাইকে ধৰি কেইবাখনো বিদেশী ৰাষ্ট্ৰ ভ্ৰমণ কৰিছিল আৰক্ষীয়ে ধৃত জ্যোতিকা এণ্ড কোম্পানীৰ পৰা 44খন এটিএম কাৰ্ডৰ লগতে 17খন বেংক পাছবুক জব্দ কৰিবলৈ সক্ষম হৈছিল লগতে জব্দ কৰিছিল বহু সংখ্যক চেকবুক জ্যোতিকা কলিতাই সঘনে ডুবাইলৈ আহযা কৰাৰ তথ্যও লাভ কৰিছিল তদন্তকাৰী আৰক্ষীয়ে বিদেশৰ ধন লেনদেন সম্পৰ্কে আৰক্ষী অনুসন্ধান অব্যাহত ৰখাৰ পিছতেই উন্মোচিত হৈছে এই ভয়াৱহ তথ্য অনাৰেবল SSP স্যাৰ প্ৰফেসৰ স্যাৰৰ এটা বিশেষ ক্ৰেডিবল ইনফৰমেশ্যনৰ ভিত্তিত আমি যোৱাকালি আমি কিছুমান খবৰ পালোঁ যে ইয়াৰে আমাৰ তেজপুৰৰ কেইজনমান বাসিন্দা তেওঁলোকৰ যিখিনি বেংক একাউণ্ট তাৰ লগত যথেষ্টখিনি মানে বাহিৰৰ পৰা ফৰেন মানি ট্ৰেনজেকশ্যন হৈ আছে বুলি আৰু সেই খবৰৰ ভিত্তিত আমি তাৰে এজন প্ৰাইম একিউজ বুলি আমি ছাছপেক্ট কৰিছিলোঁ তেখেতৰ ঘৰত যাওঁ আৰু তেখেতৰ ঘৰত আমি যথেষ্টখিনি ATM কাৰ্ড আৰু বেংক চেকবুক পাছবুক আৰু ডুবাইৰ পাছপৰ্ট য'ত তেওঁ ডুবাইলৈ অহা যোৱা কৰে আৰু তেখেতে ডুবাইত কাম কৰে বুলি আমাক জনাইছে ইতিমধ্যে গোটেইখিনি আমি চিজ কৰিবলৈ সক্ষম হওঁ মানুহ আপোনাৰ গোটেইকেইজন আপোনাৰ বৰঝাৰ শইকীয়া চুবুৰী গাঁৱৰ হয় মেইন আমি জ্যোতিকা কলিতা আৰু জিতু কলিতা চিমু দাস অভিজিত দাস আৰু আপোনাৰ সেই চাৰিজনকে আমি বৰ্তমান এপ্ৰিহেণ্ড কৰিছোঁ আমাৰ সতীৰ্থ হেমন্ত কুমাৰ নাথ বৰ্তমান লাইভত আছে তেজপুৰৰ পৰা হেমন্ত এটা ডাঙৰ খবৰ এয়া আৰু কি নতুন তথ্য আছে আপোনাৰ লগত প্ৰাঞ্জল নিশ্চিতভাৱে এক চাঞ্চল্যকৰ খবৰ বুলি ক'ব লাগিব কিয়নো তেজপুৰৰ এটা পৰিয়ালৰ লগত পাকিস্তান লিংক থকাৰ তথ্য লাভ কৰিছিল আৰক্ষীয়ে আৰু সেই অভিযোগৰ ভিত্তিত আজি যিগৰাকী মূল নায়িকা জ্যোতিকা কলিতাক আজি সন্ধ্যাৰ ভাগত তেজপুৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছত জেললৈ প্ৰেৰণ কৰে এইখিনিতে আমি উল্লেখ কৰিম প্ৰাঞ্জল যোৱা 4 ডিচেম্বৰত তেজপুৰ আৰক্ষীয়ে তদন্তৰ খাতিৰত একেটা পৰিয়ালৰ 4জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছিল যিহেতু বেংকৰ পৰা তেজপুৰ আৰক্ষীয়ে তথ্য লাভ কৰিছিল যে তেজপুৰৰ এই বিশেষ পৰিয়ালটোৰ বেংক একাউণ্টত বিদেশৰ পৰা বৃহৎ পৰিমাণৰ অৰ্থাৎ লাখে লাখে টকা তেওঁলোকলৈ আহিছিল আৰু সেই তদন্তৰ আওতাতে আৰক্ষীয়ে এই ভয়াৱহ বিস্ফোৰক তথ্য পোহৰলৈ আনে আৰু যিগৰাকী জ্যোতিকা কলিতাৰ আমি নাম উল্লেখ কৰিছোঁ এইগৰাকী জ্যোতিকা কলিতা এটা সাধাৰণ পৰিয়ালৰ সদস্য গতিকে কেনে পৰিপ্ৰেক্ষিতত পাকিস্তানৰ এজন নাগৰিকৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল চলিত বৰ্ষৰ 25 ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল জ্যোতিকা কলিতা তাৰ পিছৰে প্ৰায় সঘনে ডুবাইলৈ অহা যোৱা কৰিছিল আৰু ইউএইত যিহেতু তেওঁৰ স্বামী তাত থাকে আৰু তেওঁ পৰিয়ালৰ সদস্যৰ সৈতেও সঘনে যোগাযোগ ৰাখিছিল বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল আৰু ইতিমধ্যে আৰক্ষীয়ে যিহেতু 4 ডিচেম্বৰত সেই 4জন সদস্যক গ্ৰেপ্তাৰ কৰিছিল গ্ৰেপ্তাৰ কালত তেজপুৰ আৰক্ষীৰ হৈ শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক অংকুৰ বৰাই এই তদন্ত অব্যাহত ৰাখিছিল আৰু অংকুৰ বৰাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি সেই সময়ত 44খনকৈ ATM কাৰ্ড বিভিন্ন বেংক পাছবুক চেকবুক তেওঁলোকে লাভ কৰিছিল
আৰু তাৰ পিছৰ পৰা তদন্ত যিহেতু অব্যাহত ৰাখিছিল আৰু 5 ডিচেম্বৰত জ্যোতিকা কলিতাক আৰক্ষী জিম্মাত ৰাখি বাকী কেইজনক 5 ডিচেম্বৰত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল আৰু আজি অৱশেষত জ্যোতিকা কলিতা পাকিস্তান লিংক থকাটো এক প্ৰকাৰ নিশ্চিত হয় আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতা আইনৰ 316 উইদিন ব্ৰেকেট 2 380 উইদিন ব্ৰেকেট 4 340 উইদিন ব্ৰেকেট 2 3 উইদিন ব্ৰেকেট 5 এই BNS ভাৰতীয় ন্যায় সংহিতা আইনৰ অধীনত তেজপুৰ আৰক্ষী থানাত পঞ্জীভুক্ত যি 770 নম্বৰ গোচৰ সেই গোচৰৰ ভিত্তিত আজি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পিছত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জ্যোতিকা কলিতাক নিশ্চয় এওঁলোকৰ পাকিস্তান লিংকৰ কথা এতিয়া সন্মুখলৈ আহিছে আৰু বহুখিনি তথ্য আৰক্ষীয়েও সদৰি কৰিছে আপোনাৰ মুখৰ পৰা আমি শুনিছোঁ কিন্তু এওঁলোকৰ মূল এজেণ্ডা কি আছিল কি কাৰণে তেওঁলোকে এই সমগ্ৰ ধনৰ লেনদেন কৰি আছিল কিয় ইমানখিনি তেওঁলোকৰ হাতত ATM কাৰ্ড জব্দ হৈছে বা ATM কাৰ্ড কিয় আছিল ইমানখিনি সেইখিনিও কিবা কৈছে নেকি প্ৰাঞ্জল তদন্তৰ খাতিৰত এই সম্পূৰ্ণ তথ্য এই মুহূৰ্তলৈকে আৰক্ষীয়ে অৱগত কৰা নাই কিন্তু আৰক্ষী উপআৰক্ষী অধীক্ষক যিগৰাকী তদন্তকাৰী বিষয়া তেখেতে কৈছে যে আৰু বহুতো বিস্ফোৰক তথ্য পোহৰলৈ আহিবলৈ বাকী আছে হয়তো তদন্তৰ কিছুদিনৰ ভিতৰতে সমগ্ৰ তথ্য পোহৰলৈ আহিব কিন্তু লক্ষণীয় কথাটো হৈছে প্ৰাঞ্জল লাখে লাখে বৃহৎ পৰিমাণৰ বিদেশী মুদ্ৰা কিয় আহিছিল সিও এক বিচাৰ্যৰ বিষয় হয়তো চোৰাংচোৱাগিৰি কৰাৰ এক সন্দেহ কৰা হৈছে নতুবা কি কাৰণত এনেধৰণৰ বিদেশী মুদ্ৰা বা বিদেশী ধন তেওঁলোকলৈ আহিছিল আৰু কেৱল জ্যোতিকা কলিতাই নহয় জ্যোতিকা কলিতাৰ তেওঁ যি অঙহী বঙহী আছিল পৰিয়ালৰ ভাই ভতিজা আছিল তেওঁলোকৰ একাউণ্টতো সোমাইছিল অৰ্থাৎ 44খনকৈ ATM কাৰ্ড এক বৃহৎ কথা আৰু যিহেতু কেইবাখনটাও বেংক একাউণ্ট চেকবুক জব্দ কৰিছিল আৰক্ষীয়ে গতিকে এই মুহূৰ্ততো শোণিতপুৰ আৰক্ষীয়ে বিষয়টো ক্ষিপ্ৰতাৰে গ্ৰহণ কৰি তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে হয়তো 2 এদিনৰ ভিতৰতে সমগ্ৰ তথ্য পোহৰলৈ আহিব প্ৰাঞ্জল ধন্যবাদ হেমন্ত